পলাশবাৰীৰ বৰদুৱাৰ বাগানত আজি উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ। ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ প্ৰস্তাৱক লৈ উত্তাল হৈ আছিল পলাশবাৰীৰ বৰদুৱাৰ বাগান। আজি প্ৰতিবাদী লোকসকলক সাক্ষাৎ কৰে গৌৰৱ গগৈয়ে। ভূমিৰ অধিকাৰ বিচাৰি প্ৰতিবাদ কৰা লোকসকলক বিপ্লৱৰ সূচনা কৰিবলৈ আহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে। পাইকানৰ উচ্ছেদৰ সময়ত ঘটা ঘটনাক লৈ চৰকাৰৰ সমালোচনা গৌৰৱ গগৈৰ। অবাঞ্ছিত ঘটনাৰ বাবে চৰকাৰকো দোষাৰোপ কৰিলে গৌৰৱ গগৈয়ে। আইন হাতত তুলি নলৈ চৰকাৰৰ বিৰুদ্ধে আইনগতভাৱে যুঁজিবলৈ আহ্বান ৰাজ্যক। অখিল গগৈৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। যিদৰে এটা পিছত এটা বিভিন্ন জিলাত হাজাৰ হাজাৰ বিঘাৰ মাটি আজি দুখীয়া মানুহক বেদখল কৰি বা তেওঁলোকক উচ্ছেদ কৰি বা তেওঁলোকক আঁতৰাই আজি যি ধৰণৰ প্ৰক্ৰিয়া এইখন চৰকাৰ চলাই আছে, এই প্ৰক্ৰিয়াটো চলি থাকিলে আজিৰ পৰা ৫-১০ বছৰ পিছত কোনো মানুহৰ ওচৰত ভূমি অধিকাৰ নাথাকিব বা নিজৰ ভূমিও তেওঁলোকৰ ওচৰত নাথাকিব। তো এয়া হ'ল পৰিকল্পনাহীন তেওঁলোকৰ সিদ্ধান্ত বা নিৰ্বাচনী কেন্দ্ৰিক ৰাজনীতি, যি ৰাজনীতি আমি গৰিহণা দিছোঁ, যি ৰাজনীতিক আজি সকলো অসমৰ মানুহে চিনি পাইছে, গম পাইছে। আৰু মই ক'বলৈ বিচাৰোঁ কি যিসকলৰ ৰাজনীতি দুখীয়া মানুহৰ ঘৰ ভাঙালৈ সম্পৰ্ক ৰাখে, তেওঁলোকৰ নিজৰ ঘৰো এতিয়া শান্তিত তেওঁলোকে নিজৰ ঘৰৰ ভিতৰতো শান্তিত থাকিব নোৱাৰে। যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি ভাল পায়, তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰত কেতিয়াও শান্তিৰ পৰিৱেশটো নাপাব। ৰাহুল গান্ধী ডাঙৰীয়া তেখেতক যি শুনাব বিচাৰিছিল তেওঁলোকক শুনালে, আৰু তেওঁ যে শুনি চিন্তিত হৈছে এইটো আমি গম পাই গৈছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া যোৱাকালি সভাতে ক'লে যে সন্ধিয়া ভাগত মুখ্যমন্ত্ৰীৰ কথাবোৰ চাব, চকুটো চাব, গম পাই যাব যে তেওঁ চিন্তাত পৰিছে। হয়, যিদৰে মই কৈছোঁ যে যিসকলৰ ৰাজনীতিয়ে হৈছে দুখীয়া মানুহৰ ঘৰ ভাঙা, তেওঁলোকৰ পৰৱৰ্তী সময়ত যেতিয়া ক্ষমতা হাতৰ পৰা যাব, তেওঁলোকৰ বিভিন্ন অপৰাধৰ বাবে ৰাইজক এটা এটাকৈ হিচাপ দিয়াটো সময় আহিবই। মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয়, এদিন মিত্ৰতাৰ কথা ক'ব, এদিন কিবা বেলেগ কথা ক'ব। আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF ভাৰ্জন আছে। আমাৰ কথাখিনি অটল, আমাৰ কথাখিনি স্পষ্ট। তা আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছোঁ। কাইলৈ কোনটো চাওঁ, কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে, পৰহি কোন স্থিতিলৈ যায় কোনো ক'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ মিডিয়াৰ সন্মুখত নহয়, কিবা যদি বুজিব লাগে, যদি ৰাহুল গান্ধীৰ কথা তেওঁ বুজি পোৱা নাই, আমাক ফোন কৰিলে সুধিলে হ'ল, চব মই ভাবোঁ তেওঁৰ মনৰ চিন্তাটো আঁতৰত থাকিব।